असम के लोकप्रिय गायक जुबिन गर्ग की न्याय की मांग में पूरे असम में प्रतिवाद जारी है। राज्य के विभिन्न हिस्सों के साथ साथ रंगिया में भी आज आसू ने जोरदार प्रदर्शन किया। रंगिया गांधी मंडप के समक्ष मंगलवार यानी आज आसू के केंद्रीय समिति के आह्वान पर कामरूप जिला छात्र संस्था ने अमृत कंठ जुबिन गर्ग की न्याय की मांग में विक्षोभ कार्यसूची का पालन किया। रंगिया आंचलिक छात्र संस्था के सहयोग से इस प्रतिवाद कार्यसूची में जुबिन गर्ग के हत्या के लिए उचित कार्रवाई की मांग की गई। इस विरोध प्रदर्शन में वरिष्ठ कलाकार और विभिन्न सामाजिक क्षेत्रों से जुड़े लोगों ने भाग लिया। प्राणर शिल्पीगराकी जी रहस्यजनक मृत्युर तदंतर दाबीत और जिसकल दोषी सब्यस्त अति शीघ्र कारारत्त कर उचित विचार करार दाबीत आम आज इतना प्रतिबाद सब्यस्त अवस्थान विक्षोभ कार्यसूची ग्रहण कर इयार स्पष्टभावे कब विचार केंद्रीय सरकार और राज्य सरकार जे जी समय प्राणर शिल्पीगराकीये नोआ हार बेदनाय तथा भारतवर्षर राइजक जुबिन अनुरागीक प्राणर शिल्पीगराकी नोआत आम जेनेके आवेगिकभावे भागी पड़ो भागी पड़ा गई राइज हेने समयते किन्तु प्राणर शिल्पीगराकीक न्याय दियार क्षेत्र जी व्यवस्था ग्रहण कर जी क्षिप्रतारे व्यवस्था ग्रहण कर हेमंत बिश्व शर्मार नेतृत्वाधीन सरकारखने एतियाলৈকে व्यवस्था ग्रहण कर दुर्भाग्यजनक और दुखजनक विषय। এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তাৰ সমান্তৰাল বাবে শেখৰ জ্যোতি গোস্বামীকে আদি কৰি যিসকলক কাৰাৰত্ব কৰিলে তেখেতসকলক উপযুক্ত শাস্তি দিবই লাগিব, এইটো কথা স্পষ্ট। তাৰ সমান্তৰালভাৱে যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক সেই সময়ত ছিংগাপুৰত যিসকল প্ৰবাসী অসমীয়াই সেই কৰিছিলে, যিসকলে তেওঁলোকে পাৰ্টি আয়োজন কৰি উন্মুক্তভাৱে তেওঁলোকে যি ধৰণৰ এক জুবিন গাৰ্গক সাগৰত নমাৰ পিছত যি ধৰণৰ হৰ্ষ উল্লাস কৰিছিলে সেইসকল প্ৰবাসী অসমীয়াক চুচৰাই আনিবলৈ আমি দাবী জনাইছোঁ আৰু তেখেতসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু কেন্দ্ৰীয় চৰকাৰখন যিখন ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কয় তেওঁলোকে, আমি যিখন চৰকাৰে ডাবল ইঞ্জিনৰ কথা কয়, ডাবল ইঞ্জিন থকাৰ পিছতো চৰকাৰখন থকাৰ পিছতো প্ৰবাসী অসমীয়াসকলক এতিয়ালৈকে কাৰাৰত্ব কৰিব নোৱাৰাটো বা তেখেতসকলক আনি চুচৰাই আনিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক দুখজনক কথা। এটা কথা স্পষ্ট, যিখন চৰকাৰে সামান্যতম ফেচবুকত এখন চৰকাৰ বিৰোধী কোনোবাই যদি শ্লোগান এটা দিয়ে বা তেওঁলোকে টুইট এটা যদি কৰে চৰকাৰ বিৰোধী, তেওঁলোকে কিন্তু দেখা পায় যে তেওঁলোকে কিন্তু সেইসকল যুৱক বা যুৱতীক তেওঁলোকে চুচৰাই আনিবলৈ সক্ষম হয় বা তেওঁলোকে বৰ্বৰভাৱে আক্ৰমণ কৰে। কিন্তু এইটা কথা স্পষ্ট যে জুবিন গাৰ্গ কোনো ধৰণৰ এলাপ আছে ব্যক্তি নাছিলে। জুবিন গাৰ্গ অসমৰ সম্পদ আছিলে, অসমৰ জাতীয় জীৱনৰ এগৰাকী ব্যক্তি আছিলে, যিগৰাকী ব্যক্তিয়ে সততে চৰকাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সময়ত অসমৰ ৰাইজৰ যেতিয়া দুৰ্দশা আহে জুবিন গাৰ্গে কিন্তু সাহসিকতাৰে পদক্ষেপ গ্ৰহণ কৰে। জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰাটো বা ন্যায় প্ৰদান কৰিব বিচৰা ন্যায় অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগিব। যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে তেতিয়ালৈকে অসমৰ ৰাইজ তথা সদৌ অসম ছাত্ৰসন্থা নীৰৱে বহি নাথাকে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীস্থলীৰ পৰা আমি অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে প্ৰাণৰ শিল্পীগৰাকী আজি 25টা দিন অতিক্ৰম কৰাৰ পিছতো ন্যায়ৰ ক্ষেত্ৰত যে চৰকাৰখনে কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই, অতিকৈ দুৰ্ভাগ্যজনক। আমি চৰকাৰক ক'ব বিচাৰিছোঁ, চৰকাৰে বেলেগ বেলেগ কথা কৈ এই ন্যায় সংগ্ৰামখন বিচলিত কৰিব বিচৰাটো অতিকৈ দুৰ্ভাগ্যজনক। চৰকাৰে প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে ন্যায় বিচাৰিছে, অসমবাসী ৰাইজে ন্যায় বিচাৰিছে। প্ৰাণৰ শিল্পীগৰাকীক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিব লাগিব। ন্যায় প্ৰদান নকৰা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা শান্ত নহয় আৰু ইয়াতকৈ অধিক জংগী আন্দোলনহে হ'ব। আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ, ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলক অতি শীঘ্ৰে তেখেতসকলে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ লগত জড়িত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আদি কৰি যিসকল ব্যক্তি আছিল সেই ব্যক্তিসকলক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগিব, যাতে তেখেতসকল আইনৰ সুৰুঙাৰে কোনোপধ্যে বাচি যাব নোৱাৰে। এই ধৰণৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব। আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, চৰকাৰে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰক। ন্যায় প্ৰদান নকৰা পৰ্যন্ত অসমবাসী ৰাইজ শান্ত নহ'ব। নিউজ ৰিপৰ্ট, ডেইলি 24 লাইভ।